আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই সন্ধিখনত আমি ধুবুৰীৰ তিনিটাকে সাংবাদিকৰ সংগঠন ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ, ধুবুৰী জাৰ্নেলিষ্ট এছ'চিয়েশ্যন আৰু নেতাই ধুবুৰী প্ৰেছ ক্লাব এই তিনিটা সংগঠন মিলি আমি একেলগে হৈ আজি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আয়োজন কৰিবলৈ আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু আমাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। ৰাতিপুৱা আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী হ'ল আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচী আমি আয়োজন কৰিছোঁ। জুবিন গাৰ্গৰ স্মৃতিত আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আজি আমি ধুবুৰী চহৰত তেখেতৰ স্মৃতিত আমি মৌন সমদল উলিয়ালোঁ। এই মৌন সমদলত বিভিন্ন দল সংগঠনকে ধৰি অসমৰ জাতীয় সংগঠনকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এই মৌন সমদলত অংশগ্ৰহণ কৰে আৰু আমি বিচাৰোঁ যে জুবিন গাৰ্গৰ যি তেওঁ আমাৰ সমাজত যি দি থৈ গ'ল সেইখিনি বস্তুক, সেইখিনি সংগীতক, সেইখিনি তেওঁৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। সমাজত এক সুস্থ বাতাবৰণ যাতে বিৰাজ কৰে সেইটো আমি কামনা কৰিছোঁ। জুবিন গাৰ্গৰ স্মৃতিত আমি সমাজখনক কেনেকৈ শুদ্ধ পথত চলাই নিব পাৰে সেইটোৰ চিন্তা চৰ্চা আমি কৰি থাকিম আৰু জয় জুবিন দা বুলি মই এই কথা ক'লোঁ। ইয়াৰ লগতে আৰু এটা কথা আছে যে আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমি মৌন সমদলৰ পিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্নজনে এই চিত্ৰাংকন প্ৰতিযোগিতাত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু আমাৰ জুবিন সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। এই জুবিন সংগীত প্ৰতিযোগিতাও বিভিন্ন কলেজৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া আমি জুবিন গাৰ্গৰ স্মৃতিত আমি এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত আমাৰ বিশিষ্ট শিল্পী মনোমিতা মিত্ৰই অংশগ্ৰহণ কৰিব আৰু ইয়াকে লৈ আজি আমাৰ ধুবুৰীৰ যি সাংবাদিক মহল আছে, সমাজ আছে, সাংবাদিক সমাজে ব্যস্ত হৈ পৰা দেখা গৈছে। ইয়াৰ লগতে আজি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এক মুকলি সভাৰ আয়োজন কৰিছোঁ। এই মুকলি সভাত বিভিন্ন আমাৰ বিশিষ্ট যিসকল সাংবাদিক আছে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ আৰু ধুবুৰী জিলাৰ জ্যেষ্ঠ সাংবাদিকসকলক আমি ইয়াত আজি বিশেষভাৱে সম্বৰ্ধনা জনাম আৰু ধুবুৰীৰ হৈ যিসকল সমাজসেৱীয়ে কাম কৰি গৈ আছে সেই সমাজসেৱীসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আটাইতকৈ উল্লেখনীয় কথা হ'ল যে বাতৰি কাকতৰ লগত জড়িত যিসকল হকাৰ আছে আমাৰ ধুবুৰীত, সেই হকাৰসকলকো আমি ইয়াত আমন্ত্ৰণ জনাই তেওঁলোকক আজি আমি বিশেষভাৱে সম্বৰ্ধনা জনাম এই মুকলি সভাতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।